গণতন্ত্ৰত ৰাইজ হ'ল ৰজা। ৰাইজে সকলো প্ৰত্যক্ষ কৰি আছে, দেখি আছে, আৰু এই যিটো নিৰ্বাচনৰ ফলাফল, এই ফলাফলটো ৰাইজৰ হাতত। আমি আমাৰ কৰণীয় কামখিনি কৰিছোঁ, যি ধৰণে কথাবোৰ ক'ব লাগে আমি ৰাইজক কৈছোঁ, এতিয়া গোটেই সিদ্ধান্ত ৰাইজৰ হাতত। গতিকে ৰাইজে যি বিচাৰ কৰিছে, এই বিচাৰৰ লগত আমি আছোঁ। অপাৰেশ্যন সিন্দুৰ পাকিস্তান পুনৰ ceasefire লংঘন কৰিছে। চাওক, এই ভাৰত মাতা, আমি প্ৰত্যেকজন ভাৰতৰ সন্তান। তাহানিৰ পৰা আমি দেখি আহিছোঁ পাকিস্তানৰ মানে কি ধৰণে তেওঁলোকৰ প্ৰকৃতিটো কি আচলতে, তেওঁলোকে কেনেকুৱা ধৰণৰ মানসিকতা পাকিস্তানৰ মানে শাসন যন্ত্ৰটো আমি সেই তাহানিৰ পৰা দেখি আহিছোঁ। গতিকে এইখন দেশৰ পৰা আমি আৰু কি বা কেনেকুৱা ধৰণৰ কথা আমি আশা কৰিব পাৰোঁ, এইটো তেওঁলোকৰ আৰু এই সময়ত আমি সকলো দেশ একত্ৰিতভাৱে ভাৰতীয় প্ৰত্যেকজন ভাৰতৰ সন্তান আমি একত্ৰিত, আৰু পাকিস্তানক আমি আচলতে সমুচিত উত্তৰ দিব লাগে। যি ধৰণে ইয়াৰ আগতে সেনা জোৱানবিলাকে, ইয়াৰ আগতে বহুবাৰ আমাৰ সেনা জোৱানে পাকিস্তানক মুখ ঠেকেচা দি থৈছে, ঘৰৰ ভিতৰত গৈ পেলাই পাকিস্তানক শিক্ষা দি থৈছে আমাৰ ভাৰতীয় সেনা জোৱানে। আৰু এইবাৰো আমি প্ৰস্তুত, আমাৰ সেনা জোৱান প্ৰস্তুত, যে এই যি পাকিস্তানৰ যি এটা তেওঁলোকৰ স্বকীয়তা, তেওঁলোকৰ বৈশিষ্ট্য, সেই বৈশিষ্ট্যটোত এই যিটো এটা আমাৰ এতিয়া POK অধ্যুষিত এইটো যিটো অঞ্চল পাকিস্তানৰ, এইবিলাক আমি আচলতে ওপৰাই পেলাই আমি আমাৰ তাত এয়া কৰিব লাগে। গতিকে পাকিস্তানক লৈ পেলাই আমি বৰ বেছি চিন্তিত নহয়। গতিকে ভাৰতবৰ্ষৰ সেনাক লৈ আমি গৌৰৱ কৰিছোঁ। ইয়াৰ আগতেও পাকিস্তানক বহুবাৰ আমাৰ ভাৰতীয় সেনাই মুখ ঠেকেচা খুৱাইছে। গতিকে আমি ভাৰতীয় সেনালৈ গৌৰৱ অনুভৱ কৰোঁ। Stay informed, stay ahead. News NE 365.